দুমাহীৰ উপলক্ষে আমি সত্ৰলৈ গৈ আছোঁ। সত্ৰত আমি সেৱা কৰিবলৈ গৈ আছোঁ। এতিয়া আমি সত্ৰত আমি চুঙা পিঠা আৰু এইফালে পিঠা লৈ যাই আছোঁ। গোটেইবোৰ সত্ৰৰ বাপসকলক আমি চুঙা পিঠা আৰু এইবোৰ আগবঢ়াবলৈ গৈ আছোঁ। আজি নতুন বছৰৰ দুমাহীটো গ'লে আৰু আমাৰ উৰুকা গ'ল ভালে গ'ল। এতিয়া আজি বিহুৰ নাম কীৰ্তন হ'ব। সকলোৰে শুভেচ্ছা জনালোঁ। সকলোৱে যেন ভালে থাকক। আহি থকা দিনবোৰ সকলোৰে ভাল হওক। কৃষ্ণ কৃষ্ণ। আমি সত্ৰলৈকে আহিছোঁ। আজি দুমাহী আৰু দুমাহী উপলক্ষে আমি সকলোবিলাক ভকতবৃন্দ বুলিয়ে নহয়, সকলো আমি ব্যক্তিসকলে আমি নামঘৰলৈকে সেৱা জনাবলৈ আহোঁ। আমি বাপসকলক আমাৰ সত্ৰাধিকাৰী বাপলৈকে সেৱা জনাইছোঁ আৰু বাপ দুজন আছে, তেখেতলৈকো সেৱা জনালোঁ। আটাক আমি স্মৰণ কৰিলোঁ। তাৰপিছত এতিয়া বাপে আমাক চাহৰ এটা অনুৰোধ কৰিছে। আমি সেইকাৰণে চাহ অকণমান লৈছোঁ। আহিছোঁ অলপমান পিঠা লাড়ু বনাই লৈ আহিছোঁ, সেৱা কৰিব আহিছোঁ। গতিকে এতিয়া বাপে চাহ দিছে, চাহ অলপ খাই নগ'লে বেয়া পাব, সেইকাৰণে অলপ চাহ খাই যাওঁ আৰু। সত্ৰত সেৱা কৰিলোঁ, বাপ বন্ধক সেৱা কৰা হ'ল। চাহ তাহ খালোঁ, খাই কিনে পিঠা বনাই দি খালোঁ। এতিয়া আকৌ ঘৰলৈ যাওঁ। ঘৰত গৈ কেনে আমাৰ এটা মেজি বনাইছিলোঁ, সৰুকৈ মই ৰাতিপুৱা বনাইছিলোঁ। তো সময় নোপোৱাৰ কাৰণে মানে যোৱাকালি বনোৱা নহ'ল। তো খৰধৰকৈ ৰাতিপুৱা এটা ভেলাপুজি আমি ৰাতিপুৱা বনাইছিলোঁ। তো এতিয়া আমি এইটো জ্বলাবলৈ গৈ আছোঁ এইফালে। কেনে লাগিল আজি আমাৰ মেজি জ্বলাই? মেজি জ্বলাই ভাল লাগিল। ল'ৰা ৰুবুলে তাৰমানে খুব তৎকালীনভাৱে কামটো কৰিছে। যোৱাকালি সি আহি পেলাই বজাৰ চজাৰ কৰা, কিবা কিবি কৰা মেলা যোগাৰ কৰা তাৰ সময় নহ'ল। সেইকাৰণে আজি তৎকালীনভাৱে তাৰ যিটো